শ্রমিক ইউনিয়ন জিন্দাবাদ কেন্দ্রীয় সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার দেশজুৰি বাছ ট্ৰাক চালক সন্থাৰ প্ৰতিবাদ সমগ্ৰ অসমতো চলিল ৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ লগতে বজালীতো প্ৰতিবাদ সাব্যস্ত কৰিলে বাছ ট্ৰাকৰ চালকসকলে প্ৰায় শতাধিক চালকে বজালীৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছ আস্থানত প্ৰতিবাদ কৰি ৰাজপথ কপাই তোলে প্ৰতিবাদকাৰী দলে কেন্দ্ৰীয় চৰকাৰে চালকৰ ওপৰত বান্ধি দিয়া আইনৰ বিৰোধিতা কৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7 সদৌঘম যৌথ মঞ্চৰ আহ্বান মৰ্মে মটৰ শ্ৰমিকসকলৰ আজি কৰ্মবিৰতি পালন কৰা হৈছে সেয়েহে আমি পাঠশালা বাছ মটৰ শ্ৰমিক ইউনিয়নৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে যৌথ মঞ্চৰ সিদ্ধান্ত মৰ্মে আমি সকলোৱে আজি কৰ্মবিৰতি পালন কৰি ইয়াত ৰৈ আছোঁ গতিকে কেন্দ্ৰীয় চৰকাৰে যিখন ফৌজদাৰী আইন বাহিৰ কৰিছে এই আইনখন বাতিলৰ কাৰণে আমি ৪৮ ঘণ্টা কৰ্মবিৰতি ৰখা হৈছে গতিকে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাওঁ যাতে এই ফৌজদাৰী আইনখন বাতিল কৰি তেওঁলোকে শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰি আমাক কৰ্মত যোগদান কৰিবলৈ সফলতা আনি দিয়ে অন্যথাই ইয়াৰ পৰিৱৰ্তে আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈ যাম সেয়েহে আমি বিনম্ৰভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই কলা আইনখন বাতিল কৰি আমাৰ পক্ষত থাকি যাতে আমাক সুস্থ পৰিৱেশত কৰ্মবিৰতিটো উঠাই ল'ব সিদ্ধান্ত দিয়ে এয়ে আমি তেওঁলোকৰ ওচৰত অনুৰোধ থাকিল।